সুন্দর পরিবেশ আজি এক পবিত্র দিন হয় ইতিমধ্যে আপোনালোকে গমেই পাইছে যে আমাৰ এই মহাবাহু ব্ৰহ্মপুত্ৰ নদী পাৰত চিৰজাগ্ৰত এই ঐতিহাসিক পাগলাবাবা মন্দিৰ প্ৰাংগণত আজিৰ এই অশোকা অষ্টমীৰ যজ্ঞ অনুষ্ঠানত ইতিমধ্যে হাজাৰ হাজাৰ লোকে লোকাৰণ্য আপোনালোকে নিজে দেখিবলৈ পাইছে। গতিকে মই সমূহ ভক্তবৰ্গৰ ৰাইজক যাতে শান্তি শৃংখলা বজাই ৰাখি যাতে আজিৰ এই অশোকা অষ্টমী স্নানটো যাতে সুন্দৰকৈ আমি চলাই লৈ যাব পাৰোঁ তাৰ কাৰণে মই সমূহ ভক্তবৰ্গৰ ৰাইজক মই বিশেষভাৱে অনুৰোধ জনাইছোঁ। আৰু লগতে আমাৰ এই মন্দিৰ পৰিচালনা মন্দিৰ তৰফৰ পৰা সমূহ ভক্তবৰ্গৰ ৰাইজৰ খিচিৰি খোৱাৰ আমি ব্যৱস্থা কৰি দিছোঁ সমূহ ভক্তবৰ্গৰ ৰাইজলৈ। আৰু লগতে আমাৰ যাতে শান্তি শৃংখলা বজাই ৰাখি আমি যাতে সকলোৱে মিলিজুলি একতাৰ ভাতৃত্ব বজাই আমি জীয়াই যাব পাৰোঁ তাৰ কাৰণে মই এই আমাৰ এই পাগলা বাবাৰ ওচৰত মই প্ৰণিপাত জনাই মই সেৱা জনাইছোঁ যাতে সকলোৰে মংগল হওক আৰু উন্নতি হওক। ইতিমধ্যে আমি অনুমান কৰিছোঁ প্ৰায় 2 লাখৰ ওচৰা-ওচৰি মানুহ আমি ভক্তবৰ্গৰ ৰাইজ দেখিবলৈ পাইছোঁ। ইতিমধ্যে আমাৰ CC কেমেৰাত আমি সংলগ্ন কৰা আছে। নাই নাই হয় হয় ইতিমধ্যে সুন্দৰ এটা পৰিৱেশত আমি চলাই লৈ গৈছোঁ। আমাৰ ইতিমধ্যে 400 স্বেচ্ছাসেৱক আৰু স্বেচ্ছাসেৱক আমি নিয়োগ কৰা আছে। এটা সুন্দৰ আৰু এটা সুস্থৰ পৰিৱেশত আমি এই অশোকা অষ্টমী স্নান আৰু যজ্ঞ অনুষ্ঠানখন চলাই লৈ আছোঁ। সুন্দৰ পৰিৱেশ আজি এক পবিত্ৰ দিন হয় ইতিমধ্যে আপোনালোকে গমেই পাইছে যে আমাৰ এই মহাবাহু ব্ৰহ্মপুত্ৰ নদী পাৰত চিৰজাগ্ৰত এই ঐতিহাসিক পাগলাবাবা মন্দিৰ প্ৰাংগণত আজিৰ এই অশোকা অষ্টমীৰ যজ্ঞ অনুষ্ঠানত ইতিমধ্যে হাজাৰ হাজাৰ লোকে লোকাৰণ্য আপোনালোকে নিজে দেখিবলৈ পাইছে। গতিকে মই সমূহ ভক্তবৰ্গৰ ৰাইজক যাতে শান্তি শৃংখলা বজাই ৰাখি যাতে আজিৰ এই অশোকা অষ্টমী স্নানটো যাতে সুন্দৰকৈ আমি চলাই লৈ যাব পাৰোঁ তাৰ কাৰণে মই সমূহ ভক্তবৰ্গৰ ৰাইজক মই বিশেষভাৱে অনুৰোধ জনাইছোঁ। আৰু লগতে আমাৰ এই মন্দিৰ পৰিচালনা মন্দিৰ তৰফৰ পৰা সমূহ ভক্তবৰ্গৰ ৰাইজৰ খিচিৰি খোৱাৰ আমি ব্যৱস্থা কৰি দিছোঁ সমূহ ভক্তবৰ্গৰ ৰাইজলৈ। আৰু লগতে আমাৰ যাতে শান্তি শৃংখলা বজাই ৰাখি আমি যাতে সকলোৱে মিলিজুলি একতাৰ ভাতৃত্ব বজাই আমি জীয়াই যাব পাৰোঁ তাৰ কাৰণে মই এই আমাৰ এই পাগলা বাবাৰ ওচৰত মই প্ৰণিপাত জনাই মই সেৱা জনাইছোঁ যাতে সকলোৰে মংগল হওক আৰু উন্নতি হওক। ইতিমধ্যে আমি অনুমান কৰিছোঁ প্ৰায় 2 লাখৰ ওচৰা-ওচৰি মানুহ আমি ভক্তবৰ্গৰ ৰাইজ দেখিবলৈ পাইছোঁ। ইতিমধ্যে আমাৰ CC কেমেৰাত আমি সংলগ্ন কৰা আছে। নাই নাই হয় হয় ইতিমধ্যে সুন্দৰ এটা পৰিৱেশত আমি চলাই লৈ গৈছোঁ। আমাৰ ইতিমধ্যে 400 স্বেচ্ছাসেৱক আৰু স্বেচ্ছাসেৱক আমি নিয়োগ কৰা আছে। এটা সুন্দৰ আৰু এটা সুস্থৰ পৰিৱেশত আমি এই অশোকা অষ্টমী স্নান আৰু যজ্ঞ অনুষ্ঠানখন চলাই লৈ আছোঁ।